বন্ধুসকল এটা কথা এটা কওকচোন এইটো 25 টকাকৈ আমি তিনিজন ব্যক্তিৰ টিকেট কাটিলোঁ পেছেঞ্জাৰৰ কাৰণে আৰু তিনিচুকীয়াৰ পৰা শিমলুগুৰিলৈ আৰু তিনিচুকীয়াৰ পৰা শিমলুগুৰিলৈ পেছেঞ্জাৰৰ ৰাইট টাইমটো আছিলে 3:30 অৰ্থাৎ 3:30 বজাত পাছবেলা শিমলুগুৰিলৈ আছিলে কিন্তু এতিয়ালৈকে ট্ৰেইন অহা নাই। এতিয়া মই টাইমটো আপোনালোকক দেখাইছোঁ। টাইমটো হৈছে 5 বাজিছে। এতিয়া 5টা বজাত এখন ট্ৰেইন আছে, এখন আছে ইণ্টাৰচিটি যিখন গুৱাহাটীলৈকে যাব। এতিয়া ইণ্টাৰচিটি এটা টিকেটৰ দাম হৈছে 50 টকা। আমি তিনিজন ব্যক্তিৰ কাৰণে শিমলুগুৰিলৈকে আমি এতিয়া 50 টকাকৈ আমি 150 টকা এতিয়া টিকেট কাটিলোঁ। এতিয়া কথা হ'ল আমি গম পাইছিলোঁ যে অফলাইন যদি টিকেট কটা হয় ট্ৰেইন এখনৰ যদি আকৌ এইটো ৰিফাণ্ড লয় বা যদি আপুনি নাযায় ঘূৰাই লয়, কিন্তু এতিয়া আমি জানিব পাৰিলোঁ 25 টকাত এটা টিকেটৰ দাম 25 টকা হ'ল। 30 টকা যদি হয় 30 টকাৰ ওপৰত হ'লেহে তেতিয়া পইচাটো ঘূৰাই দিব। এতিয়া আপুনিয়ে কওক, আমাৰ ইমাৰ্জেঞ্চি সময়ত এতিয়া আমি তিনিজন ব্যক্তি ঘূৰি যাব লাগে ঘৰলৈ আৰু ঘূৰি যাব লাগে আমি এতিয়া 3:30টাৰ পৰা এতিয়া ৰৈ আছোঁ 5 বাজিলে। এতিয়া যদি পেছেঞ্জাৰ ট্ৰেইনখন আৰু লেট হয় তেনেহ'লে পেছেঞ্জাৰখনটো প্ৰতিটো ষ্টেচনতে ৰৈ যায়। এতিয়া পেছেঞ্জাৰত যাম নে ইণ্টাৰচিটিত যাম? ইণ্টাৰচিটি এতিয়া 5টা বজাত যাব। এতিয়া আমি কোনখন ট্ৰেইনত যাম আৰু এতিয়া এইটো লাভ হ'লনে আমাৰ লোকচান হ'ল এইটো কওকচোন। এতিয়া আমি পেছেঞ্জাৰ যদি যাওঁ বুলি ৰৈ থাকোঁ তেনেহ'লে 25 টকাৰ এই টিকেটটোত 75 টকা এই টিকেটটো দি আমি পেছেঞ্জাৰ যাব পাৰিম, কিন্তু যাওঁতে আমাৰ বহুত সময় লাগিব। এতিয়া আমি ইণ্টাৰচিটিত যাব বিচাৰিলে 50 টকা দি আমি তিনিজন মানুহ গৈছোঁ। এতিয়া ইণ্টাৰচিটিখনো এতিয়ালৈকে অহাই নাই, সেইখনো হয়তো লেট হ'ব। যদি আমি ইণ্টাৰচিটি আহি যায় তেনেহ'লে ইণ্টাৰচিটিত যাওঁ, তেনেহ'লে ইয়াত এতিয়া লাভ আৰু লোকচান কি থাকিলে কওকচোন। টিকেটটো পইচাটো আমি ঘূৰাই নাপাওঁ। এইটো আচলতে আমি ঘূৰাই পাবলৈ লাগেনে নালাগে? আমাৰ লগত আজি হৈছে এনেধৰণে বিভিন্নজনৰ ব্যক্তিৰ লগত হৈছে যাৰ বাবে 25 টকাটো অত্যধিক, আৰু এই 25 টকাটো এতিয়া তেওঁ ইমাৰ্জেঞ্চি সময়ত যদি আকৌ টিকেটটো দিয়ে ঘূৰাই নাপায়। এইটো এতিয়া কেনেধৰণৰ কথা হ'ল এইটো আপোনালোকৰ লগতো যদি হৈছে বুজাই ক'বচোন। আৰু এয়া নিউ তিনিচুকীয়া জংচন, আৰু এই নিউ তিনিচুকীয়া জংচনত এতিয়া বৰ্তমান সময়ত এইটো আজি আমাৰ প্ৰথম অভিজ্ঞতা হৈছে। এতিয়া তেওঁলোকে জনালে যে 25 টকা টিকেটটোৰ মূল্য 25 টকা, যদি 30 টকাৰ ওপৰত টিকেটৰ মূল্য হয় তেতিয়া পইচাটো ৰিফাণ্ড হয়। এতিয়াতো আমাৰ তিনিজনৰ আছিলে 75 টকা, এতিয়া আমাৰ পইচাটো ৰিফাণ্ড নহয় কৈছে। ঠিক আছে বাৰু, 25 টকা আমি দিব পৰা এতিয়া যোগ্য হৈ আছোঁ বাৰু, পইচাটো আছে বাৰু কেইটকামান হ'লেও, কিন্তু কিছুমান ব্যক্তিৰ বাবে 25 টকাটো অতি গুৰুত্বপূৰ্ণ। সেইসকল ব্যক্তিয়ে এইটো পইচাটো ঘূৰাই নাপাব। এইটো এতিয়া ইণ্ডিয়ান ৰেলৱে ছিষ্টেমৰ এইটো এতিয়া কেনেকুৱা এটা পদ্ধতি বা কেনেকুৱা ছিষ্টেম এইটো বুজি পোৱা নাই। আৰু এনেধৰণৰ ঘটনা আপোনালোকৰ লগতো যদি হৈছে বুজাই ক'বচোন। আৰু এতিয়াও আমি এই ষ্টেচনত এতিয়াও ৰৈ আছোঁ, পেছেঞ্জাৰো অহা নাই, 3:30 বজাৰ পেছেঞ্জাৰো অহা নাই। এতিয়া টাইম আপোনাৰ 5 বাজি গ'ল আৰু 5 বজাৰ ৰাইট টাইমত থকা ইণ্টাৰচিটিখনো অহা নাই। যদি এতিয়া ইণ্টাৰচিটিখন আহে তেনেহ'লে মোৰ পেছেঞ্জাৰৰ কাৰণে কটা টিকেটটো পইচাটো লছ। যদি এতিয়া পেছেঞ্জাৰ আহে, পেছেঞ্জাৰ গ'লেও কিন্তু পেছেঞ্জাৰতকৈ আগবাঢ়ি ইণ্টাৰচিটি গুচি যাব, কাৰণ ইণ্টাৰচিটি অলপ ফাষ্ট যায়, প্ৰতিটো ষ্টেচনত নৰয়। এতিয়া কওক, বিবুদ্ধিত পৰিছোঁ। আৰু এই পইচাবোৰ যিমানেই যি নহওক, 25 টকা হওক লাগিলে 10 টকাৰ টিকেটেই হওক, যদি কেঞ্চেল হয় বা ট্ৰেইনখন যদি লেট হয়, যদি আমি টিকেটটো ঘূৰাই দিব বিচাৰোঁ, ইয়াৰ ৰিফাণ্ডটো হ'ব লাগে আচলতে। এই ক্ষেত্ৰত আপোনালোকে কি কয় জনাবচোন। মোৰ অপিনিয়নটো আপোনালোকক জনালোঁ, আৰু আপোনালোকৰ লগত যদি এনেকুৱা হৈছে আমাক জনাব বুলি আশা কৰিলোঁ। ধন্যবাদ।